আজি বিহালী বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলোঁ আৰু যোৱা 6 মাহ আগৰ ড্ৰোনৰ মানে আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা 6 মাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। যোৱা দুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অঞ্চলৰ সকলো বন বিভাগৰ বিষয়াৰ লগত কথা পাতিছিল, তেখেতসকলেও গোটেই কথাখিনি কৈছে আৰু আজি মই নিজে ইয়ালৈ আহি অঞ্চলটো চালোঁ আৰু চাই সঁচাকৈ দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাত আজি যোৱা 6 মাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকৈ আৰু পুনৰুদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ইক'লজিকেল টাস্ক ফ'ৰ্চকো আমি কৈছোঁ যে আমাৰ বিভাগে ইক'লজিকেল টাস্ক ফ'ৰ্চক দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেণ্টেশ্যনখিনি আৰু কৰিব পাৰে, খুব ধুনীয়াকৈ যাতে গছপুলিখিনি ৰুব পাৰে। ইয়াত যিটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুয়োটাই সুন্দৰভাৱে কাম কৰিব। কেম্পটোত কিছু প্ৰয়োজনীয়তা আছে, কেম্পটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সেইখিনি কামো ইমিডিয়েটলি কৰিব দিছোঁ। ইয়াত যিটো অহা যোৱা ৰাস্তা, এই ৰাস্তাৰো মুভমেণ্টটো যাতে স্মুথ হ'ব পাৰে তাৰ কাৰণে ৰাস্তাৰো যিখিনি উন্নয়নৰ কাম আছে সেই কামখিনিও কৰিব দিছোঁ আৰু এটা এডিশ্যনেল ৰাস্তাও ইয়াত কৰাৰ প্ৰয়োজন আছে, নহ'লে কিছু ঠাইত আমি ইমিডিয়েটলি গৈ নাপাওঁ, যাৰ কাৰণে তেনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে কৰি থাকিব পাৰিছে। গতিকে সেই ৰাস্তাটোৰ যিটো ঠাই সেইখিনিও আমি ওলাব দিছোঁ আৰু মেইন কথাটো হ'ল যে ইয়াৰ পিছত যাতে এডালো গছ কাটিব নোৱাৰে তাৰ কাৰণে আমাৰ ফৰেষ্ট বেটেলিয়ন আৰু অসম পুলিচ দুয়োটাই একেলগে কাম কৰিব। যিমান যি অসুবিধা আছিল তেখেতসকলৰ লগত পাতিছোঁ। ইয়াত এটা আমাৰ বনকৰ্মীসকলক বা আমাৰ বেটেলিয়নসকলক নিৰুৎসাহ কৰা কথা কিছুমানে কৈ আছিল, যাৰ কাৰণে তেওঁলোকেও অলপমান নিৰুৎসাহিত হৈ আছিল। তেখেতসকলৰ হাতত যেতিয়া বন্দুক দিয়া হৈছে, গতিকে বন্দুকৰ যেতিয়াই প্ৰয়োজন হ'ব, যেতিয়াই গুলীয়াৰ প্ৰয়োজন হ'ব, আজি মই স্পষ্টতাৰে কৈছোঁ আপোনালোকে ক'তো ভয় কৰিব লাগে, ক'তো চিন্তা কৰিব লাগে, অসম গভৰ্ণমেণ্ট তেখেতসকলৰ লগত আছে। আৰু মূল কথাটো হ'ল যে বনাঞ্চল ৰক্ষা কৰিবৰ কাৰণে ফৰেষ্ট বেটেলিয়নে সকলো কাম কৰিব পাৰে। বনাঞ্চল যেতিয়া কোনোবাই ধ্বংস কৰিব, ঠিক আছে, আমাৰ বাউণ্ডেৰী ক'ৰবাত ডিছপুট আছে, বাউণ্ডেৰী ডিছপুটটো আমি ৰাজনৈতিকভাৱে কথা পাতি ছেটেল কৰিম, কিন্তু বাউণ্ডেৰী ডিছপুটৰ গইনালৈ কোনোবাই বনাঞ্চল ধ্বংস কৰিব এইটো মানি লোৱা নহয়। আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইয়াত নিৰ্দেশনা আছে যে বনাঞ্চল ধ্বংসৰ লগত বাউণ্ডেৰী ডিছপুটৰ লগত বনাঞ্চল ধ্বংসটো একেলগ কৰিব নোৱাৰিব। ঠিক আছে, বাউণ্ডেৰী ক'ৰবাত ডিছপুট আছে, আমি বিভিন্ন ৰিজনেল কমিটি বনোৱা হৈছে, তাত আমি আলোচনা কৰিম, কিন্তু বনাঞ্চলৰ যাতে এডালো গছ কাটিব নোৱাৰে তাৰ কাৰণে ফৰেষ্ট বেটেলিয়ন আৰু অসম পুলিচে সম্পূৰ্ণ প্ৰটেকশ্যন দিব আৰু তাৰ কাম কৰি গৈ থাকিব। যেতিয়ালৈকে কাৰণ আমি ইয়ালৈ আহি এটা কথা গম পোৱাৰ দৰে হৈছে যে আমাৰ ইয়াত যিসকল জোৱান আছে তেওঁলোকক কয় যে তেওঁলোকক গুলিয়াবৰ কাৰণে পাৰ্মিশ্যন লাগিব, অমুক লাগিব, গুলিয়াৰ পাৰ্মিশ্যন নাই, এনেকৈ তেওঁলোকক ডিমৰেলাইজ কৰি থকা হৈছে। মই আজি তেখেতসকলক স্পষ্টতাৰে কৈছোঁ কোনো চিন্তা কৰিব লগা নাই। অৰুণাচলৰ ফালৰ পৰা কেতিয়াবা এওঁলোকৰ ওপৰত কেছ দিয়ে, গতিকে তেওঁলোকে যেতিয়া আমাৰ টেৰিটৰীত সোমাব, আমাৰ বনাঞ্চল ধ্বংস কৰিব, তেতিয়া তেওঁলোকৰ ওপৰতো কেছ দিব লাগে। কেছ দিয়া আপোনালোকেও কেছ দিব লাগে। আপোনালোকেও যেতিয়া অসমৰ বনাঞ্চলত কোনোবাই বনাঞ্চল ধ্বংস কৰিব আপোনালোকে কেছ দিয়ক, আমি চাম। আৰু আমাৰ ফৰেষ্টৰ মানুহখিনিও কোৱা হৈছে যে কোনো চিন্তা কৰিব লগা নাই, আপোনালোকক সম্পূৰ্ণ বন ৰক্ষাৰ কাৰণে যি ডিচিশ্যন ল'ব লাগে, কাৰণ বন ৰক্ষা কৰিবৰ কাৰণে স্পটতে ডিচিশ্যন ল'ব লাগিব। কোনোবা যদি দুৰ্বৃত্ত আহে তেওঁক দুৰ্বৃত্তক ৰখাবৰ কাৰণে যি ডিচিশ্যন ল'ব লাগে আপোনালোকে স্পটত ল'ব আৰু কৰিব লাগিব। আৰু মই আমাৰ বেটেলিয়নৰ ওপৰত পূৰা বিশ্বাস আছে, এইসকল যথেষ্ট সুদক্ষ আৰু খুব ভাল জোৱান আছে আমাৰ ইয়াত। তেখেতসকলে সম্পূৰ্ণ বনাঞ্চল ৰক্ষা কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে আৰু তাৰ লগে লগে প্লেণ্টেশ্যনটো আমি লগালগ কৰি যাম। এই অহাকালিৰ পৰা প্লেণ্টেশ্যনো চলিব। ৰাস্তাৰ ইমিডিয়েটলি ৰাস্তাত যদি অহা যোৱা কৰিব নোৱাৰোঁ, কিবা এটা খবৰ হ'লে ইমিডিয়েটলি আহিবৰ কাৰণে অন্ততঃ মিনিমাম ৰাস্তাটোৰ ব্যৱস্থাটো আমি ডেভেলপ কৰি ল'ব লাগিব। আৰু এটা নতুন ৰাস্তাৰো প্ৰয়োজন হৈছে, নহ'লে আমি সীমাৰ সিপাৰেৰে গৈ সেই জেগালৈকে যাব পাৰে আৰু যিটো সুবিধাটো সেই দুৰ্বৃত্তসকলে লৈছে, সেই দুৰ্বৃত্তই যাতে সেই সুবিধা ল'ব নোৱাৰে। আৰু যি অঞ্চলত বনাঞ্চল ধ্বংস কৰিলে তাত যি কেম্পৰ প্ৰয়োজন হ'ব সেই কেম্পো আমি কৰিবৰ কাৰণে নিৰ্দেশনা দিছোঁ। চাওক,
কৰিব লাগিব, কাৰণ কিছুমান কথা এনেকুৱা যে আজি 6 মাহ ধৰি এই কামটো চলি থাকিলে। এই 6 মাহ ধৰি কামটো চলি থাকোঁতে কোনোবা নহয় কোনোবা আমাৰ মানুহটো ক'ৰবাত জড়িত থাকিব পাৰে, আমি সেই কথাটো চাব লাগিব। সেইকাৰণে মই ইয়াত থকা বিষয়াসকলৰ যাৰ ওপৰত আমাৰ অলপমান হ'লেও সন্দেহ আছে, তেওঁলোকৰ CDR পৰীক্ষা কৰিব দিছোঁ। তেওঁলোকে কোনোবা অৰুণাচলী মানুহৰ লগত বা অৰুণাচলৰ কোনোবা দুৰ্বৃত্তৰ লগত ক'ৰবাত ফোনেৰে যোগাযোগ কৰি আছিল নেকি, সেইটো মই পৰীক্ষা কৰিব দিছোঁ। কাৰণ সেইটো এটা পাৰ্ট অফ দ্য মানে এইটো পাৰ্ট আৰু এইটো নাচালে আমি কেনেকৈ গম পাম কোন জড়িত হৈ আছে। নহ'লেতো 6 মাহ ধৰি বনাঞ্চল ধ্বংস হৈ আছে, ইয়াত থকা সেইসকল বিষয়াৰ দায়িত্ব যে 6 মাহৰ কিয় এই কথাটোত কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই। তাতে আকৌ আমাৰ বেটেলিয়ানসকলক ডিমৰেলাইজ কৰি যে গুলীয়াও পাৰ্মিশ্যন নাই বুলি ডিমৰেলাইজ কৰিছে। গতিকে ক'ৰবাততো কিবা এটা গণ্ডগোল থাকিব পাৰে। সেইকাৰণে মই ইয়াক পৰীক্ষা কৰিবৰ কাৰণে CDRখিনি চাব দিছোঁ। আমাৰ বনকৰ্মীয়ে অৰুণাচলৰ যোন দুৰ্বৃত্ত আছে দুৰ্বৃত্তৰ ওপৰত কেছ কৰক। তেওঁলোকে আমাৰ ওপৰত কেছ কৰিছে, আমাৰ কথা হ'ল যে ফৰেষ্ট কাটিব অহা দুৰ্বৃত্তৰ ওপৰতো কেছ কৰিব লাগিব। কাৰণ ইয়াত যিটো দেখা গৈছে, ইয়াত কোনো ৰাজনৈতিক বা মানে সীমা বিবাদৰ কথা নহয়। ইয়াত এছাম মানে লোকে ইয়াৰ বনাঞ্চলটো ধ্বংস কৰি তাত তেওঁলোকে নিজে মাটিটো দখল কৰি পাম অইলৰ খেতি ইত্যাদি কৰাৰ পৰিকল্পনাৰে কৰিছে, যিটো বুজা গৈছে। প্ৰাৰম্ভিক অনুসন্ধানত এইটো ওলাই পৰিছে। গতিকে বুজা যায় যে ইয়াত অলপমান ব্যৱসায়িক কথা আছে বা ইয়াত তেনেকুৱা ধৰণৰ কথা আছে। গতিকে সেইবিলাক দুৰ্বৃত্ত, সেই দুৰ্বৃত্তৰ বিৰুদ্ধে কাম কৰিব লাগিব। বৰ্তমান পৰিস্থিতি চাই অতিৰিক্ত নিৰাপত্তাৰ কিবা ছাফিচিয়েণ্ট আছে ইয়াত, ছাফিচিয়েণ্ট আছাম পুলিচৰ ফ'ৰ্চো আছে, ফৰেষ্ট বেটেলিয়নৰ ফ'ৰ্চো আছে। আৰু যদি প্ৰয়োজন হয় আমি তাত, আমাৰ কাৰণেতো ফ'ৰ্চৰ কোনো কমি নাই। অসম চৰকাৰত ক'ত ফ'ৰ্চৰ কমি আছে? ফ'ৰ্চৰ কমি নাই, ফৰেষ্ট বেটেলিয়নো আছে, আছাম পুলিচো আছে, ফ'ৰ্চৰ ক'তো কমি নাই। যদি প্ৰয়োজন হয় আৰু আহিব, কিন্তু ইয়াত যিখিনি আছে সেইখিনিয়ে ছাফিচিয়েণ্ট ইয়াত।